নমস্কাৰ বাতৰিলে স্বাগতম আৰু ষ্টুডিঅত মই বাপৰি কাজিৰঙা আৰক্ষী অতিথিশালাত অঘটন .303 ৰাইফলৰ গুলিত গুৰুতৰভাৱে আহত হৈছে এগৰাকী গৃহৰক্ষী জোৱান আহত গৃহৰক্ষী জোৱানজনৰ নাম হৈছে লোহিত গোহাঁই সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে জোৱানজনক দুৰ্ঘটনাবশতঃ গুলি লাগি আহত হয় লোহিত গোহাঁই বৃহস্পতিবাৰে মাজনিশাৰে পৰা ঘটনাটোক আৰক্ষীয়ে গাব দিয়াৰো অভিযোগ উত্থাপন হৈছে পুনৰ কৈছো কাজিৰঙা আৰক্ষী অতিথিশালাত অঘটন সংঘটিত হৈছে .303 ৰাইফলৰ গুলিত গুৰুতৰভাৱে আহত হৈছে গৃহৰক্ষী জোৱান এজন তেওঁৰ নাম হৈছে লোহিত গোহাঁই সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাবশতঃ গুলি লাগি আহত হৈছে লোহিত গোহাঁই বৃহস্পতিবাৰে মাজনিশাতে ঘটনাটো সংঘটিত হয় আৰু তেতিয়াৰে পৰা ঘটনাটোক গাব দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে এফালে মহানগৰী আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বঙৰা ইছলামপুৰত আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীক আক্ৰমণ একাংশ লোকৰ গাঁও প্ৰধানকো আক্ৰমণ কৰে উত্তেজিত জনতাই উত্তেজিত লোকে আৰক্ষীৰ বাহন ভাঙি পেলাই ঘটনাত আৰক্ষীসহ আহত হৈছে কেইবাজনো লোক আহত আৰক্ষীসকল তনুজ নাথ প্ৰহ্লাদ দাস মুকুট শৰ্মা মন্তুৰাম দাস নমিতা কটকী বড়ো এতিয়ালৈ 16জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গাঁও প্ৰধানকো আনকি উত্তেজিত ৰাইজে আক্ৰমণ কৰে আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ কৰে 16জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে উচ্ছেদৰ জাননী দিবলৈ যোৱা সময়তে আৰক্ষীক আক্ৰমণ কৰে এই সকল লোকে এই সকল জনতাই মহানগৰী আজাৰাত এই ঘটনা সংঘটিত হৈছে বঙৰা ইছলামপুৰত এই ঘটনা সংঘটিত হৈছে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিবলৈ গৈছিল তেওঁলোকক দিবলৈ গৈছিল তাৰ পিছতে এনে ধৰণে একাংশই তেওঁলোকক প্ৰহাৰ কৰে আক্ৰমণ কৰে এতিয়ালৈকে আক্ৰমণ কৰা 16জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নোটিছ দিবৰ কাৰণে গৈছিলে গাঁওবুঢ়াও গৈছিলে তাৰপিছত নোটিছ দিয়া অলপ পিছতে তেওঁলোকৰ গাঁৱৰ মানুহ গোটেই গোট খাই আৰু মানে গাঁওবুঢ়াৰ ওপৰত প্ৰথমতে হেৰি কৰিলে মাৰপিট কৰিছে তাৰপিছত আমাৰ গালেও শিলগুটি দলিয়ালে আজি আমাৰ ওমেন এগৰাকী ইঞ্জুৰিড হৈছে আৰু এজন কনষ্টেবল ল'ৰা বাকী গাড়ী চাড়ী ভাঙিছে দেখিছে আপোনালোকে আমি ডিউটিৰ কাৰণে আহিছিলোঁ আমাক মাতিছিলে এনেই মানে আমাক লাঠি চাঠি কথা কোৱা নাছিলে যাবৰ পৰা আমাক কওঁতেনে আমি খালী হাতে গৈছোঁ ধৰক আপোনাৰ তাতে নটিচ দিবলৈ যাওঁতেনে মানে গাঁওবুঢ়াক ধৰিছে আৰু মাৰি আপোনালোকে নটিচ দিবলৈ আহিছে কিয় বুলি মানে এইবিলাক কিবা ইমান গম নাপাওঁ আমি ধৰক তাৰপিছত আৰু পাথৰ চাথৰ দলিয়াবলৈ ল'লে আমাৰ হয় পাথৰ দলিয়াইছে আপোনাৰ মানে নটিচ দিবলৈহে গৈছিলোঁ আমাৰ বেলেগ একো হোৱা নাই খালি আমি সেইবিলাক দিবলৈ যাওঁতেনে আমাক পাথৰ দলিয়াইছে তেওঁলোকে তাৰপিছত গাড়ীত উঠিবলৈ আহিছে গোটেই গাড়ী ভাগি পিছতে আমাৰ ল'ৰা এজনৰ মাথা ফাটিছে আৰু আমাৰ ওমেন ছোৱালী এজনী কাণৰ এই ইয়াতে মাৰিছে পাথৰ আৰু উচ্ছেদৰ জাননী দিবলৈ যাওঁতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াক আক্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ট্ৰাইবেল বেল্ট আৰু ব্লকত বহি থকা মানুহক জাননী দিবলৈ যাওঁতে আজি অচিনাকি মানুহে আক্ৰমণ কৰিছে 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰাৰ পিছতো যুঁজ দিবলৈ সাজু হৈ আছে বিজেপি চৰকাৰ নাথাকিলে কোনেও গুৰু গোহাঁই নমনা হ'ব ঘটনাত এতিয়ালৈ 16জনক গ্ৰেপ্তাৰ কৰাৰ লগতে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায় কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ প্ৰায় 16জনক গ্ৰেপ্তাৰ কৰা হৈছে তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয় এওঁলোক সব অচিনাকি মানুহ
বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ বাবে তিনিটা গীত মুকলি কৰা হৈছে। কাইলৈৰ পৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা ঢেকিয়াজুলিৰ পৰা আৰম্ভ হ'ব। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰত পূজা অৰ্চনাৰ পাছতে আৰম্ভ হ'ব যাত্ৰা। 3 মাৰ্চত বৰপেটা আৰু 4 মাৰ্চত পটদ্ৰৱাত উপস্থিত হ'ব জন আশীৰ্বাদ যাত্ৰা। ৰাজ্যজুৰি বিজেপি অনুষ্ঠিত কৰিব 3000খন সভা। 15 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব বিজেপিৰ যুৱ সমাৰোহ। যুৱ সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিৰ সম্ভাৱনা। বিজেপিৰ গীত মুকলি অনুষ্ঠানত উপস্থিত থাকি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অহাকালি ৰাতিপুৱা 10:10 ঢেকিয়াজুলি সমষ্টিৰ পৰা আমি গুপ্তেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছত জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম। অহাকালি ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিত সামৰি লোৱাৰ প্ৰচেষ্টা কৰা হ'ব। দ্বিতীয় দিনা যাত্ৰা জাগিৰোডত আৰম্ভ হ'ব। জাগিৰোড, লাহৰীঘাট, মৰিগাঁও, ৰহা, নগাঁও আৰু বৰহমপুৰলৈকে গৈ পুৰণি গুদামত যাত্ৰা সামৰণি পৰিব। তৃতীয় দিনা গহপুৰৰ কল্যাণী মন্দিৰত সেৱা অৰ্চনা কৰাৰ পিছত গহপুৰৰ পৰা যাত্ৰা আৰম্ভ হৈ গহপুৰ, আমাৰ বিপুৰীয়া, নাৰায়ণপুৰ, ধলপুৰ আৰু একেবাৰে ৰঙানদী নাওবৈচা সমষ্টি পৰ্যন্ত এই যাত্ৰা আমি পৰিচালনা কৰিম। 3 তাৰিখে মই বৰপেটা সত্ৰলৈকে যাম আৰু 4 তাৰিখে মই বৰদোৱা সত্ৰলৈকে যাম। 5 তাৰিখে ধেমাজিত পুনৰ এই যাত্ৰা আৰম্ভ হ'ব আৰু জুলাইলৈকে এই যাত্ৰা চলিব। ঠিক এনেধৰণে 9 তাৰিখলৈকে এই যাত্ৰা অব্যাহত থাকিব। শনিবাৰৰ পৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। বিজেপিয়ে সমষ্টিয়ে বিচাৰিব আশীৰ্বাদ। 26ৰ নিৰ্বাচনী ৰণডংকা বজাবলৈ সাজু হৈছে অসম বিজেপি। শনিবাৰৰ পৰা আৰম্ভ হ'ব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা সমষ্টিসমূহলৈ ৰাওনা হ'ল বিশেষ বাহন। আজিৰ পৰা আৰম্ভ হৈছে বিজেপিৰ ৰণডংকা আৰু 2026ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ আছে। তাৰ পূৰ্বে বিজেপি চৰকাৰে অৰ্থাৎ বিজেপি দলে আজিৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী ৰণডংকা। 35টা সমষ্টি, 11খন বিশেষ বাহন। শুকুৰবাৰে শোণিতপুৰৰ বৰছলাৰ শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়ৰ পৰা আৰম্ভ হ'ব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিব এই জন আশীৰ্বাদ যাত্ৰাৰ। ইতিমধ্যে বাহনসমূহ উপস্থিত হৈছেগৈ নিৰ্ধাৰিত সমষ্টিসমূহত। বৰছলা, ঢেকিয়াজুলি, ৰঙাপৰা, তেজপুৰ আৰু নদুৱাৰ সমষ্টিত একেদিনাই অনুষ্ঠিত হ'ব জন আশীৰ্বাদ যাত্ৰা। 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে 8 দিন ধৰি মুঠ 35টা বিধানসভা সমষ্টিত চলিব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। অৱশ্যে 3 আৰু 4 মাৰ্চত দৌল উৎসৱৰ বাবে স্থগিত থাকিব জন আশীৰ্বাদ যাত্ৰা। বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈৰ পৰিবহণ বিষয়া সহ 4 জনক গ্ৰেপ্তাৰ জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰী। সীমা শুল্ক বিভাগৰ অভিযানৰ গ্ৰেপ্তাৰ আটাইকে। জেৰাৰ অন্তত সীমা শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে 4 জনকে। দীপক পাটোৱাৰীৰ বিৰুদ্ধে উত্থাপন গুৰুতৰ অভিযোগ। ট্ৰাকসহ ভূটানৰ পৰা 4 শতাধিক বাহন আনিছিল বিষয়াজনে। অসৎ পন্থাৰে বঙাইগাঁৱত পঞ্জীয়ন কৰিছিল বাহনসমূহ। বঙাইগাঁৱৰ পৰিবহণ বিষয়া হৈ থকাৰ সময়তে তেওঁ এই জালিয়াতি কৰিছিল। সীমা শুল্ক বিভাগে পোহৰলৈ আনি শুল্ক ফাঁকিৰ এই তথ্য। বঙাইগাঁৱৰ পঞ্জীয়নভুক্ত বিলাসী বাহন কেৰালাৰ VIP লোকে ব্যৱহাৰ কৰি আছে। কেৰালাৰ সীমা শুল্ক বিভাগৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য। পাটোৱাৰীসহ গ্ৰেপ্তাৰ হৈছে জালাল মণ্ডল, আয়ুব আলী, মুস্তাফা আহমেদ। গ্ৰেপ্তাৰৰ পাছতে আটাইকে আদালতত হাজিৰ কৰোৱা হৈছে। 15 দিনৰ অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰে আটাইকেইজন। নিৰ্বাচনত জিকিব পৰা প্ৰাৰ্থীকহে টিকট দিব বিজেপিয়ে। সহজে জিকিব পৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বিজেপিয়ে। টিকট প্ৰদানৰ বাবে বিজেপিয়ে নাচায় ৰিপৰ্ট কাৰ্ড। কোনো বিধায়কৰ কাম বেয়া নহয়, সকলোতে কাম হৈছে। আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীত্বক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
আমাৰ এইবাৰ আমি এটাই চাম যে কোনজন প্ৰাৰ্থীক দিলে আমি নিৰ্বাচনত সহজে জিকিব পাৰোঁ। কাৰো ৰিপৰ্ট কাৰ্ড চাই কোনোবাক বেয়া বুলি কোৱাৰ আমাৰ অধিকাৰ নাই, কাৰণ অসমৰ প্ৰত্যেকটো সমষ্টিতে ভাবিব নোৱাৰা কাম হৈছে। কোনো এটা সমষ্টি নাই য'ত অন্ততঃ 200 কিলোমিটাৰ ৰাস্তা পকী হোৱা নাই। কোনো এটা সমষ্টি নাই য'ত নেকি 40,000 বা 30,000 মহিলাই অৰুণোদয় আঁচনি পোৱা নাই। গতিকে কাৰো কাম বেয়া বুলি আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু সমষ্টি পৰিৱৰ্তন হৈছে, ST চিট পৰিৱৰ্তন হৈছে, চিডুল কাষ্ট চিট পৰিৱৰ্তন হৈছে। গতিকে স্বাভাৱিকতে কিছু নতুন মুখ আহিব, কিন্তু কোনো ৰিপৰ্ট কাৰ্ড আদি চোৱাৰ কথা নাই, কাৰণ কোনোবাই যদি কামো কৰিব পৰা নাই, ৰিপৰ্ট কাৰ্ডখন চাই তেওঁক কিবা কোৱাৰ আগতে প্ৰথমটো মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব ল'ব লাগিব। সেইকাৰণে আমাৰ পাৰ্টিত এনেকুৱা বস্তুটো মেকানিকেলি নহয়, ৰিপৰ্ট কাৰ্ড চালোঁ, A গ্ৰেড দিলোঁ, B গ্ৰেড দিলোঁ, এইবিলাক নহয়, এটা পৰিয়াল হিচাপতে সিদ্ধান্তবোৰ লোৱা হয়। ৰাজ্য চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত চুক্তি স্বাক্ষৰ। নতুন গ্ৰীণফিল্ড বিমানবন্দৰৰ প্ৰাক সম্ভাৱনীয়তাৰ জৰীপৰ বাবে বুজাবুজি চুক্তি। প্ৰস্তাৱিত স্থানসমূহ মানস ৰাষ্ট্ৰীয় উদ্যান, উমৰাংচ, মাজুলী, ডিফু লোকসেৱা ভৱনত অনুষ্ঠিত হয় এই চুক্তি স্বাক্ষৰ অনুষ্ঠান। মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উপস্থিত থাকে বিমান প্ৰাধিকৰণৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া। ভাৰত চৰকাৰৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ চিভিল এভিয়েশ্যন বিভাগৰ সৈতে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত চহী কৰিছোঁ, যাৰ মূল লক্ষ্য হ'ল যে আমি অসমত নতুনকৈ 5খন বিমানবন্দৰ নিৰ্মাণ কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা। এই আটাইকেইটা লোকেশ্যন যাক আমি প্ৰি ফিজিবিলিটি ষ্টাডিৰ কাৰণে আগবঢ়াই দিছোঁ, গোটেইকেইটা লোকেশ্যনৰ এটা বিশেষ মহত্ব আছে। সিৰাজউদ্দিন আজমলক জবাবদিহি কৰিলে বিন্নাকান্দিৰ ৰাইজে। বহুদিনৰ বিৰতিৰ অন্তত সমষ্টিলৈ গৈছিল বিধায়কজন। সমষ্টিত উপস্থিত হৈ সন্মুখীন হ'ল ৰাইজৰ প্ৰশ্নৰ। দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰাৰ অভিযোগ কৰে ৰাইজে। কপাবাৰী আৰু দীঘলজাৰ চিকিৎসালয়ত চিকিৎসক নিয়োগৰো দাবী কৰে। চিকিৎসালয় দুখনত 24 ঘণ্টাই চিকিৎসকৰ উপস্থিতি নিশ্চিত কৰাৰ দাবী কৰে। অঞ্চলটোত এটা ফায়াৰ ষ্টেচন স্থাপনৰো দাবী জনায়। মানে 24 ঘণ্টা ডাক্তৰৰ ব্যৱস্থা কৰিব। বাচ্চা না কান্দিলে ময়ও দুধ দিয়ে না। আমার ইস্তেমাল করো, আমার ইস্তেমাল করো, বুঝলি বিলাল আর মিহির নাম কি আপনার? খালা চান্দে খালি খালি খালা খালা দাড়ি করিয়া ঘুরায়, কোনো কাম করে না। মোড়াজার এক সময় মোড়াজার আঞ্চলিক ছাত্র সন্থার সভাপতি আসলাম। বর্তমান মোড়াজারের বিভিন্ন কামে আমরা আত্মাতিয়ার, আর বর্তমান স্যারে আজ আমরা আইসন রাস্তা দেখবার লাগে ইনশাল্লাহ মনে আইসন। আর এই অবস্থায় আমরা ভালো লাগছে যে আমরা একটা প্রটেস্ট করছিলাম, প্রটেস্টে আমরা সম্মান জানাইছি, আমরা প্রটেস্টর ভাষা বুঝছেন, বুঝে আমরা কামটা করছেন, তাহলে আমরা জোনবিলত সংঘটিত হিট এণ্ড ৰাণৰ ঘটনা। জাগিৰোড মৰিগাঁও সংযোগী পথৰ জোনবিলত সংঘটিত হৈছে দুৰ্ঘটনাটো থিতাতে নিহত হৈছে এজন বাইক আৰোহী। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে অচিনাক্ত বাহনে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। নিহত লোকজন আমলিঘাট তপন শৰ্মা বুলি জানিব পৰা গৈছে। আমলিঘাটৰ নিবাসী তপন শৰ্মা যুৱক এজন, আমাৰ বন্ধু। তেখেত 6:30 বা 7 বজাৰ ভিতৰত মৰিগাঁৱৰ পৰা আহি আছিলে। তেখেতৰ ৰাস্তাত এক্সিডেণ্ট হৈছে। যুৱকজন আমাৰ আমলিঘাটবাসী আৰু নিচেই মানে বহুত ভাল ল'ৰা। যিকোনো ক্ষেত্ৰত আগবাগ আহে, সমজুৱাৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত হওক। তাৰপিছত এতিয়ালৈকে আমি গাড়ীখন ধৰিব পৰা নাই। প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিছোঁ, গাড়ীখন আপোনালোকে কেনেকৈ কি প্ৰকাৰে ধৰি দিয়ে। আৰু গোটেই তেখেতৰ মৃত্যুত গোটেই অসম মানে আমলিঘাটবাসী ৰাইজ লগতে মৰিগাঁওবাসী ৰাইজ মৰ্মাহত হৈছোঁ। নিউজ 18 অনুষ্ঠিত কৰা ৰাইজিং ভাৰত সামিটত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ প্ৰগতি আৰু বিকাশৰ নীতি সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিছে বিজেপি চৰকাৰে কাম কৰা বুলিও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
साथियों, एक समय था जब भारत नई टेक्नोलॉजी का सिर्फ और सिर्फ कंज्यूमर था। आज भारत नई टेक्नोलॉजी का निर्माता भी है और नए मानक भी स्थापित कर रहा है। और ऐसा इसलिए हुआ है क्योंकि हमने अपने सामर्थ्य को पहचाना है। जिस स्ट्रेंथ विदिन की आप चर्चा कर रहे हैं, ये उसका ही उदाहरण है। साथियों, जब हम गर्व से आगे बढ़ते हैं तो दुनिया हमें जिस नजर से देखती रही है वो नजर भी बदली है। आप याद कीजिए, कुछ साल पहले तक दुनिया में ग्लोबल मीडिया में भारत के किसी इवेंट की कितनी कम चर्चा होती थी। भारत में होने वाले इवेंट्स को उतनी तवज्जो ही नहीं दी जाती थी। और आज देखिए, भारत जो करता है, जो एक्शन यहां होता है, उसका वैश्विक विश्लेषण होता है। एआई समिट का उदाहरण आपके सामने है। इसी भवन में हुआ है। एआई समिट में 100 से ज्यादा देश शामिल हुए। ग्लोबल नॉर्थ हो या फिर ग्लोबल साउथ, सभी एक साथ एक ही जगह एक टेबल पर बैठे। दुनिया के बड़े बड़े कॉरपोरेशंस हो या फिर छोटे छोटे स्टार्टअप, सभी एक साथ जुटे। साथियों, अब तक जितनी भी औद्योगिक क्रांतियां आई है, उनमें भारत और पूरा ग्लोबल साउथ सिर्फ फॉलोअर रहा है। लेकिन आर्टिफिशियल इंटेलिजेंस के इस युग में भारत निर्णयों में सहभागी भी है और उन्हें शेप भी कर रहा है। आज हमारे पास खुद का एआई स्टार्टअप इकोसिस्टम है। डेटा सेंटर में निवेश करने की ताकत है और एआई डेटा को स्टोर करने के लिए, प्रोसेस करने के लिए जिस पावर की सबसे ज्यादा जरूरत है, उस पर भी भारत तेजी से काम कर रहा है। हमने न्यूक्लियर पावर सेक्टर में जो रिफॉर्म किया है, वो भी भारत के एआई इकोसिस्टम को मजबूती देने में मदद करेगा। साथियों, एआई समिट का आयोजन पूरे भारत के लिए गौरव का पल था। लेकिन दुर्भाग्य से देश की सबसे पुरानी पार्टी ने देश के इस उत्सव को मैला करने का प्रयास किया। विदेशी अतिथियों के सामने कांग्रेस ने सिर्फ कपड़े नहीं उतारे, बल्कि इसने कांग्रेस के वैचारिक दिवालियेपन को भी एक्सपोज कर दिया है। जब नाकामी की निराशा, हताशा मन में हो और अहंकार सिर चढ़कर बोलता हो, तब देश को बदनाम करने की ऐसी सोच सामने आती है। जाहिर है, कांग्रेस की इस हरकत से देश में गुस्सा है। इसलिए इन्होंने अपने पाप को सही ठहराने के लिए महात्मा गांधी जी को आगे कर दिया। कांग्रेस हर बार ऐसा ही करती है।
जब अपने पाप को छुपाना हो तो कांग्रेस बापू को आगे कर देती है, और जब अपना गौरवगान करना हो तो एक ही परिवार को सारा क्रेडिट दे देती है। साथियों, कांग्रेस अब विचारधारा के नाम पर केवल विरोध की टूलकिट बनकर रह गई है। देश कुछ भी अच्छा करे, देश के लिए कुछ भी शुभ हो रहा हो, कांग्रेस को विरोध ही करना है। साथियों, मेरे पास एक लंबी सूची है। देश की संसद की नई इमारत बनी, उसका विरोध। संसद के ऊपर अशोक स्तंभ के शेरों का विरोध। अब जिनके बब्बर शेर सामान्य नागरिकों के जूते खा करके भाग रहे थे, उनके संसद भवन के शेर के दांत देख करके डर लग गया उनको। कर्तव्य भवन बना, उसका भी विरोध। सेनाओं ने सर्जिकल स्ट्राइक की, उसका भी विरोध। बालाकोट में एयर स्ट्राइक हुई, उसका भी विरोध। ऑपरेशन सिंदूर हुआ, उसका भी विरोध। यानी देश की हर उपलब्धि पर कांग्रेस के टूलकिट से एक ही चीज निकलती है, विरोध। साथियों, देश ने आर्टिकल 370 की दीवार गिराई, देश खुश हुआ, लेकिन कांग्रेस ने विरोध किया। हमने सीएए का कानून बनाया, उसका विरोध। हम महिला आरक्षण कानून लाए, उसका विरोध। 3 तलाक के विरुद्ध कानून लाए, उसका विरोध। हम यूपीआई लेकर आए, उसका विरोध। स्वच्छ भारत अभियान लेकर आए, उसका विरोध। देश ने कोरोना वैक्सीन बनाई, तो उसका भी विरोध। साथियों, लोकतंत्र में विपक्ष का मतलब सिर्फ अंध विरोध नहीं होता। डेमोक्रेसी में विपक्ष का मतलब वैकल्पिक विजन होता है। इसलिए देश की प्रबुद्ध जनता कांग्रेस को सबक सिखा रही है। आज से नहीं, बीते 4 दशकों से लगातार ये काम देश की जनता कर रही है। मैं जो कहने जा रहा हूं, मीडिया के साथ ही उसका भी जरा एनालिसिस करिएगा। आपको पता लगेगा कि कांग्रेस के वोट चोरी नहीं हो रहे हैं, बल्कि देश के लोग अब कांग्रेस को वोट देने लायक ही नहीं मानते। और इसकी शुरुआत 1984 के बाद ही होनी शुरू हो गई थी। 1984 में कांग्रेस को 39% वोट मिले थे और 400 से अधिक सीटें मिली थी। इसके बाद हुए चुनावों में कांग्रेस के वोट कम ही होते चले गए और आज कांग्रेस की हालत ये है कि देश में सिर्फ 4 राज्य ऐसे बचे हैं जहां कांग्रेस के पास 50 से ज्यादा विधायक है। बीते 40 वर्षों में युवा वोटर्स की संख्या बढ़ती गई और कांग्रेस साफ होती गई। कांग्रेस परिवार की गुलामी में डूबे लोगों का एक क्लब बनकर रह गई है। इसलिए पहले मिलेनियल्स ने कांग्रेस को सबक सिखाया
और अब जैन जी भी तैयार बैठी है। साथियों, कांग्रेस और उसके साथियों की सोच इतनी छोटी है कि उन्होंने दूरदृष्टि से काम करने का भी गुनाह बना दिया है। आज जब हम विकसित भारत 2047 की बात करते हैं तो कुछ लोग पूछते हैं इतनी दूर की बात अभी क्यों कर रहे हो। कुछ लोग ये भी कहते हैं कि तब तक मोदी जिंदा थोड़ी रहेगा। सच्चाई ये है कि राष्ट्र निर्माण कभी भी तत्कालिक सोच से नहीं होता। वो एक बड़े विजन, धैर्य और समय पर लिए गए निर्णयों से होता है। गुवाहाटी नागरिকৰ বাবে এটা উদ্বেগজনক খবৰ। এফালে ভয়ংকৰ বায়ু প্ৰদূষণ আৰু আনফালে চৌদিশে ধুলিয়া আৱৰি ধৰিছে গুৱাহাটী। বৃদ্ধি পাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শ্বাস প্ৰশ্বাসজনিত আৰু চৰ্ম ৰোগীৰ সংখ্যা। সাৱধান, গুৱাহাটীবাসীৰ বাবে এটা উদ্বেগজনক খবৰ। গুৱাহাটীত ভয়ংকৰ ৰূপত প্ৰদূষিত হৈছে বায়ু। নাই এজাক বৰষুণ, চৌদিশে ধূলিময় পৰিৱেশ গুৱাহাটীত। আনফালে ভয়ংকৰ ৰূপত প্ৰদূষিত হৈছে গুৱাহাটীৰ বায়ু। এই পৰিস্থিতিৰ ফলত গুৱাহাটীৰ নাগৰিকৰ জনস্বাস্থ্যৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি। গুৱাহাটীত বৃদ্ধি পাইছে শ্বাস প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যা। বিশেষকৈ বয়োজ্যেষ্ঠ আৰু শিশুসকল ভুগিছে শ্বাস প্ৰশ্বাসজনিত সমস্যাত। আপোনাৰ ঘৰতো যদি বয়োজ্যেষ্ঠ আছে, শিশু আছে, তেন্তে পৰাপক্ষত মুখত মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই আহিবলৈ নিদিব। গুৱাহাটীত চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ তথ্য মতে বিগত এটা সপ্তাহত প্ৰায় 10% বৃদ্ধি পাইছে চিকিৎসালয়খনলৈ অহা এনে ৰোগীৰ সংখ্যা। হয়, আমাৰ অপিডিত বহুত পেচেণ্ট আহিছে। মেইনলি আমাৰ মেডিচিন অপিডি আৰু পালমনাৰী অপিডি। আমাৰ যিহেতু এটা পালমনাৰী ডিপাৰ্টমেণ্টো আছে, আমাৰ পালমনাৰী অপিডিতো পেচেণ্ট আহে। মেইন পেচেণ্টবিলাক আহে আপোনাৰ ধৰক এতিয়া বহুত দিন বৰষুণত পৰা নাই, সেইকাৰণে বায়ুত মানে বহুতখিনি মানে ছাছপেণ্ডেড ডাষ্ট পাৰ্টিকলছ বহুত আছে আৰু সেইখিনিৰ কাৰণে উশাহ নিশাহ যেতিয়া লোৱা যায় তে আমাৰ মানে হাওঁফাওঁত যিহেতু সোমাই যায়, সেইখিনি সময়ত আমাৰ কিছুমান এলাৰ্জিক ৰিয়েকশ্যন হয় বা স্কিনৰ ৰিয়েকশ্যন হয়, স্কিনৰ মুখত বা হাতত য'ত এক্সপ'জ পাৰ্ট থাকে। আৰু কেৱল শ্বাস প্ৰশ্বাসৰ সমস্যা নহয়, চৰ্ম ৰোগত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে গুৱাহাটীত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পাইছে চৰ্ম ৰোগীৰ সংখ্যাও।